আৰু মোৰ সন্মুখত থকা যোৰহাটৰ ছাত্ৰ আৰু বিদ্যাসকল আৰু ছাত্ৰ ছাত্ৰীসকল, আচলতে আমি দুটা কাম কৰিব খুজিছিলোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যাতে বিজ্ঞান মনস্কতাটো গঢ় লৈ উঠে, তাৰ কাৰণে আমি কিছু কাৰ্যসূচী লৈছোঁ। তাৰে এইটো হৈছে দ্বিতীয় কাৰ্যসূচী। প্ৰথম কাৰ্যসূচী লোৱা হৈছিলে পৰিৱেশৰ লগত খাপ খোৱা। যোৱা 5 তাৰিখে বিশ্ব পৰিৱেশ দিৱসৰ এই বৰ্ষৰ যিটো মূল বাণী সেইটো হৈছে প্লাষ্টিক, আৰু সেইকাৰণে আমি এখন গ্ৰন্থ উলিয়াইছিলোঁ। সেইখনৰ নাম হ'ল সৰ্বত্ৰ বিয়পি আছে প্লাষ্টিক। যোৱা 5 তাৰিখে এইখন উন্মোচন হৈছিলে, আৰু আজি এই অনুষ্ঠানটোৰ লগত সংযোগ ৰাখি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বিজ্ঞান মনস্কতা কেনেকৈ গঢ় দি তুলিব পাৰি, তাৰ কাৰণে আমাৰ ডক্টৰ ভীম প্ৰসাদ শৰ্মা দেৱে অতি সুন্দৰকৈ সকলকে আহ্লাদ দিব পৰাকৈ, আনন্দ দিব পৰাকৈ বিজ্ঞানৰ বিশেষকৈ অংকৰ এটা বক্তৃতা আপোনাসকলৰ ওচৰত আগবঢ়ালে। মই আশা কৰিছোঁ সেইটোৱে ছাত্ৰ ছাত্ৰীসকলক নিশ্চয় উপকৃত কৰিব। এই চেগতে তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু দ্বিতীয়তে এই 2খন গ্ৰন্থৰ ৰচক হ'ল আমাৰ ৰিপুঞ্জয় বৰদলৈ, এইজন ছবি তুলি আছে, আৰু ৰিপুঞ্জয় বৰদলৈক এইখন দিয়া হ'ল। এই দ্বিতীয় যিটো আমাৰ কাৰ্যসূচী হ'ব, এইটো এটা যাদু। আচলতে তুমি দেখাটো সঁচা নহ'বও পাৰে। এই যে আমাৰ বিজ্ঞান মনস্কতা গঢ় দি তুলিবৰ কাৰণে সমাজৰ যিবিলাক অন্ধবিশ্বাস আছে এইবোৰ নাইকিয়া কৰিবৰ কাৰণে প্ৰাথমিক স্তৰতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই গ্ৰন্থখন অসম সাহিত্য সভাই উলিয়াইছে। এই গ্ৰন্থখনৰ মূল্য হ'ল 100 টকা, কিন্তু আজি কোনোবাই ল'লে 80 টকাত এই গ্ৰন্থখন ল'ব পাৰিব। মই এইখিনি কথা কৈয়ে ইয়াত যিখিনি বিষয়বস্তু আছে এইখিনি যদি আমাৰ এই কণ ছাত্ৰ ছাত্ৰীসকলে পঢ়ে, তেতিয়াহ'লে তেওঁলোকে বহুতো কথা শিকিব পাৰিব, আৰু জানিবলৈ, বিজ্ঞানৰ কথাবোৰ জানিবলৈ এটা আগ্ৰহ সৃষ্টি হ'ব। এই কেইষাৰ কৈয়ে মই এই গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ'ল বুলি ঘোষণা কৰিলোঁ। আমাৰ কাৰ্যসূচী যিহেতু বৰ ৱাটাৰ টাইট, আমি এক মুহূৰ্তও খৰচ কৰিব নোৱাৰোঁ, গতিকে মই এইখিনি কথাৰে সামৰিছোঁ।